আজি আমি গ্ৰামাৰৰ এটা ইম্পৰ্টেণ্ট টপিকস নেৰেশ্যন কৰিম। এতিয়া নেৰেশ্যন হয় কি বহুত ষ্টুডেণ্টে ভয় কৰে, বহুত ষ্টুডেণ্টে নোৱাৰে বুলি কয়। আচলতে নেৰেশ্যনটো হৈছে আটাইতকৈ সহজ যদি বস্তুকেইটা বুজি যোৱা। এতিয়া আমি আজি এনেকৈ নেৰেশ্যন কৰাম যাতে কেতিয়াও আৰু ভুল নহয়, আৰু নেৰেশ্যনত 2 মাৰ্ক 3 মাৰ্ক যিমানহে এক্সামত আহে গোটেইখিনি কৰি থৈ আহিব পাৰিবা। জাষ্ট বস্তুকেইটা মই কেনেকৈ কওঁ জাষ্ট ফলো কৰিলে 1 মাৰ্কো নেৰেশ্যনৰ পৰা নাযায়। এতিয়া নেৰেশ্যন আমি ট্ৰিকটো কম যে নেৰেশ্যন হৈছে 2 প্ৰকাৰ। এটা হৈছে ডাইৰেক্ট নেৰেশ্যন আৰু আনটো হৈছে ইনডাইৰেক্ট নেৰেশ্যন। নেৰেশ্যন 2 প্ৰকাৰ, এটা হৈছে ডাইৰেক্ট নেৰেশ্যন আৰু আনটো হৈছে ইনডাইৰেক্ট নেৰেশ্যন। এতিয়া এই দুটাৰ ডিফাৰেন্স কি? ফাৰ্ষ্টত আমি বস্তুটো বুজিব লাগিব যে এই দুটাৰ ডিফাৰেন্স কি। এই দুটাৰ ডিফাৰেন্স বুজাৰ আগত আমি আৰু এটা বস্তু চাব লাগিব যে ইয়াত দুটা বস্তু পাইছো যে এটা হৈছে ৰিপৰ্টিং ভাৰ্ব বা ৰিপৰ্টেড ভাৰ্ব আৰু এটা হৈছে ৰিপৰ্টিং স্পিচ বা ৰিপৰ্টেড স্পিচ। এতিয়া ৰিপৰ্টিং স্পিচ কি? যোনটো কমা ইনভাৰ্টেড কমাৰ ভিতৰত থাকিব আৰু ৰিপৰ্টিং ভাৰ্ব আগৰটো থাকিব। ফাৰ্ষ্টৰটো হৈছে ৰিপৰ্টিং ভাৰ্ব আৰু পিছৰটো হৈছে ৰিপৰ্টিং স্পিচ। এতিয়া ৰিপৰ্টিং স্পিচ কোনটো হয়? ৰিপৰ্টিং স্পিচ বক্তাৰ কথাখিনি য'ত হুবহু প্ৰকাশ কৰা হ'ব। এতিয়া বক্তাই নিজেই কথাটো ক'ব যে চোৱা, হি ছেইড, তেওঁ ক'লে, আই এম ছিংগিং, মই গাই আছোঁ। এতিয়া মই গাই আছোঁ তাৰ কথাখিনি হুবহু ইয়াত পুট কৰা হৈছে, সেইকাৰণে এইটো হৈছে ডাইৰেক্ট নেৰেশ্যন। এতিয়া হৈছে যে ইনডাইৰেক্ট নেৰেশ্যনত কি হ'ব যে এই কথাটো এই বক্তাই যি কথা যোনটো কথা কৈছে সি ডাইৰেক্ট নিজে কৈছে, তাৰ কথাটো ডাইৰেক্ট কৈছে। এতিয়া এই তাৰ কথাটো যদি বেলেগে প্ৰকাশ কৰে সেইটো হ'ব ইনডাইৰেক্ট নেৰেশ্যন। আকৌ কৈছোঁ যে ফাৰ্ষ্টৰটো হৈছে ৰিপৰ্টিং ভাৰ্ব আৰু পিছৰটো হৈছে ৰিপৰ্টিং স্পিচ। এতিয়া ৰিপৰ্টিং ভাৰ্ব আৰু স্পিচ বুজাৰ পিছত আমি এটা বস্তু বুজিব লাগিব যে নেৰেশ্যন কৰোঁতে আমাৰ কেইটামান বস্তুৰ দৰকাৰ হয়। সেই বস্তুকেইটা কি কি? এতিয়া যদি আমি কওঁ হি ছেইড, তেনেহ'লে ইনডাইৰেক্ট কৰোঁতে কি হ'ব? হি ছেইড। ছেইডৰ ছেইম ছেইড থাকিব আৰু যোনটো কমা আৰু ইনভাৰ্টেড কমা সদায় কমা আৰু ইনভাৰ্টেড কমাৰ সলনি ডেট আহিব। ইয়াৰ পিছত যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে, যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে তেনেহ'লে ৰিপৰ্টিং স্পিচৰ টেন্সৰ পৰিৱৰ্তন হয়। এতিয়া হি ছেইড ছাবজেক্ট প্লাছ ভাৰ্বটো এইটো হৈছে পাষ্ট ইনডিফিনিট টেন্স, সেইকাৰণে যদি এইটো পাষ্ট টেন্সত থাকে তেনেহ'লে ৰিপৰ্টিং স্পিচৰ টেন্সৰ পৰিৱৰ্তন হ'ব। আৰু যোনে যোনে টেন্সৰ প্ৰব্লেম আছে মই টেন্সৰ এটা ডাঙৰকৈ ভিডিঅ' বনাইছোঁ, টেন্সৰ গোটেইখিনি টেন্সৰ ফৰ্মেশ্যন। এতিয়া টেন্সৰ ফৰ্মেশ্যনটো আটাইতকৈ জৰুৰী, যিয়েই কৰিম আমি গ্ৰামাৰৰ টেন্সৰ ফৰ্মেশ্যনটো লাগিব, সেইকাৰণে মোৰ প্ৰিভিয়াছ ভিডিঅ'ৰ আগৰ ভিডিঅ'ত গোটেইখিনি টেন্সৰ ফৰ্মেশ্যন ধুনীয়াকৈ দিয়া আছে, চাই ল'বা। এতিয়া হৈছে কি যে ছেইডৰ সলনি ছেইড, কমা আৰু ইনভাৰ্টেড কমাৰ সলনি সদায় ডেট আহে। এতিয়া প্ৰনাউনৰ চেঞ্জিং লাগে। এটা হ'ল যে টেন্সৰ পৰিৱৰ্তন হয়, আনটো হৈছে যে প্ৰনাউনৰ চেঞ্জিং। এতিয়া প্ৰনাউন কোনবিলাক? প্ৰনাউন হৈছে নামৰ সলনি ব্যৱহাৰ হোৱা পদক প্ৰনাউন বোলে, যেনেকৈ হি, মি, চি, দে, উই, ইট গোটেইখিনি হৈছে প্ৰনাউন। এতিয়া প্ৰনাউনৰ চেঞ্জিং হ'ব। এতিয়া আইৰ সলনি হ'ব হি, আৰু এইটো কি টেন্সত আছে? প্ৰেজেণ্ট ইনডিফিনিট প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ থাকিলে পাষ্ট কণ্টিনিউৱাছ। এতিয়া কি হ'ব? হি ৱাজ ছিংগিং। এইটো ফাৰ্ষ্ট এক্সাম্পল, পিছত আমি ৰুলটো। এতিয়া নেৰেশ্যন কৰিবলৈ আমাৰ 4টা বস্তু লাগে। কি কি? ফাৰ্ষ্টত আমাৰ টেন্সৰ পৰিৱৰ্তন। টেন্সৰ কি কি পৰিৱৰ্তন হয়?
টেন্সৰ পৰিৱৰ্তন এটা হ'ব আনটো হ'ব প্ৰনাউনৰ পৰিৱৰ্তন পিছত কি হ'ব পিছত হ'ব টাইমৰ পৰিৱৰ্তন পিছত হ'ব প্লেসৰ জাগাৰ পৰিৱৰ্তন এতিয়া আমি ইয়াৰ কি পৰিৱৰ্তন হয় সেইটো আমি নেৰেশন কৰাৰ আটাইতকৈ ইম্পৰ্টেন্ট বস্তু হৈছে এই পৰিৱৰ্তন কেইটা যে টেন্সৰ কি পৰিৱৰ্তন হয় pronounৰ কি পৰিৱৰ্তন হয় টাইমৰ কি পৰিৱৰ্তন হয় আৰু প্লেসৰ কি পৰিৱৰ্তন হয় এইটো আমি জানিব লাগিব এইটো নজনাকে আমি নেৰেশন কৰিবই নোৱাৰো সেই কাৰণে এইটো অলপ আমি এই চাৰিটা ডিসকাস কৰি আছো ফাৰ্ষ্টত আমি টেন্সৰ পৰিৱৰ্তনটো কৰি আছো এতিয়া চোৱা যদি ৰিপৰ্টিং ভাৰ্বত চেজটো থাকে ডাইৰেক্টত তেনেহলে ইনডাইৰেক্টত হ'ব চেজটোৰ সলনি টেলস যদি ডাইৰেক্টত সে থাকে তেনেহলে ইনডাইৰেক্টতো সে হ'ব ৰিপৰ্টিং ভাৰ্বত সাইডটো যদি থাকে ডাইৰেক্ট নেৰেশনত তেনেহলে সাইডটোৰ সলনি ইয়াত হ'ব টল্ড ডাইৰেক্ট ৰিপৰ্টিং ভাৰ্বৰ যদি সাইডটো থাকে ৰিপৰ্টিং ইনডাইৰেক্ট ৰিপৰ্টিং ভাৰ্বত টল্ড থাকিব আৰু যদি সাইড থাকে ৰিপৰ্টিং ভাৰ্বত ডাইৰেক্ট নেৰেশনত ইনডাইৰেক্ট নেৰেশনত ৰিপৰ্টিং ভাৰ্বত গৈ said হ'ব ইয়াতো said আৰু ইয়াতো said থাকিব এতিয়া ৰিপৰ্টিং ভাৰ্বত says to থাকিলে tells say থাকিলে say said to থাকিলে হ'ব told আৰু said থাকিলে হ'ব said এতিয়া আমি টেন্সৰ পৰিৱৰ্তন কৰো এতিয়া চোৱা টেন্সৰ কি পৰিৱৰ্তন হয় কোনটো টেন্স থাকিলে কোনটো টেন্সত যায় যদি ডাইৰেক্ট নেৰেশনত প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকে তেনেহলে ইনডাইৰেক্ট নেৰেশনত হ'বগৈ পাষ্ট ইনডিফিনিট প্ৰেজেন্ট ইনডিফিনিটৰ সলনি পাষ্ট ইনডিফিনিট যাব যদি প্ৰেজেন্ট কন্টিনিউয়াস থাকে ডাইৰেক্টত ইনডাইৰেক্ট হ'ব পাষ্ট কন্টিনিউয়াস টেন্স যদি প্ৰেজেন্ট পারফেক্ট থাকে তেনেহলে ইনডাইৰেক্ট নেৰেশনত হ'বগৈ পাষ্ট পারফেক্ট যদি পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্সত থাকে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত থাকে তেনেহলে ইনডাইৰেক্ট নেৰেশনত হ'বগৈ পাষ্ট পারফেক্ট কন্টিনিউয়াস এতিয়া যদি পাষ্ট ইনডিফিনিটত থাকে তেনেহলে পাষ্ট পারফেক্ট টেন্সৰ পাষ্ট পারফেক্ট টেন্সলৈ পৰিৱৰ্তন হ'ব টেন্সৰ পৰিৱৰ্তনটো যদি পাষ্ট কন্টিনিউয়াস টেন্সত থাকে তেনেহলে ইনডাইৰেক্ট নেৰেশনত পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্স হ'ব এতিয়া যদি পাষ্ট পারফেক্ট থাকে তেনেহলে আকৌ কোনো চেঞ্জ নহব মনত ৰাখিবা যদি ডাইৰেক্ট নেৰেশনত পাষ্ট পারফেক্ট থাকে তেনেহলে ইনডাইৰেক্ট নেৰেশনত গৈ কোনো চেঞ্জিং নহয় ডাইৰেক্ট নেৰেশনত যদি পাষ্ট কন্টিনিউয়াস থাকে তেনেহলে নো চেঞ্জ কোনো চেঞ্জিং নহয় টেন্সৰ কোনো পৰিৱৰ্তন নহয় যদি ডাইৰেক্ট নেৰেশনত শ্যাল বা উইল থাকে তেনেহলে ইনডাইৰেক্ট নেৰেশনত শ্যাল বা উইলৰ সলনি উড বা শুড হয় যদি ডাইৰেক্ট নেৰেশনত ক্যান থাকে তেনেহলে ইনডাইৰেক্ট নেৰেশনত কুড হ'ব আৰু যদি মে থাকে ইনডাইৰেক্ট নেৰেশনত মাইট হ'ব এইটো মনত ৰাখিবা এইটো হৈছে টেন্সৰ পৰিৱৰ্তন ডাইৰেক্টত যদি প্ৰেজেন্ট ইনডিফিনিট থাকে ইনডাইৰেক্টত পাষ্ট ইনডিফিনিট হ'ব এনেকুৱা গোটেইখিনি টেন্সৰ পৰিৱৰ্তন হ'ব এতিয়া আমি কৰো যে প্ৰনাউনৰ পৰিৱৰ্তন এতিয়া প্ৰনাউনৰ পৰিৱৰ্তন হৈছে বহুত ইম্পৰ্টেন্ট এতিয়া টেন্সৰ পিছত প্ৰনাউনৰ পৰিৱৰ্তন কৰো এতিয়া চোৱা প্ৰনাউনৰ পৰিৱৰ্তন কেনেকৈ হয় যে প্ৰনাউনৰ তিনি ধৰণৰ পৰিৱৰ্তন হয় এটা হৈছে ফাৰ্স্ট পারসন প্রনাউন এটা হৈছে সেকেন্ড পারসন প্রনাউন এতিয়া ফার্স্ট পারসন কোন ফার্স্ট পারসন হৈছে মই আৰু উই
মই আৰু উই হৈছে ফার্স্ট পার্সন প্রোনাউন সেকেন্ড পার্সন যে ইউ হৈছে সেকেন্ড পার্সন প্রোনাউন আৰু মই আৰু ইউৰ বাহিৰে গোটেইখিনি থার্ড পার্সন প্রোনাউনৰ কোনো পৰিৱৰ্তন নহয় সেইকাৰণে সেইটো আমাৰ নালাগে থার্ড পার্সন প্রোনাউনৰ পৰিৱৰ্তন নহয় এতিয়া ফার্স্ট পার্সন প্রোনাউন চোৱা যে ফার্স্ট পার্সন প্রোনাউনৰ পৰিৱৰ্তন হয় ৰিপৰ্টিং ভাৰ্বৰ সাবজেক্ট অনুযায়ী এতিয়া ৰিপৰ্টিং ভাৰ্ব কোনটো এইটো ইমানখিনি লৈকে ৰিপৰ্টিং ভাৰ্ব আৰু এইটো হৈছে ৰিপৰ্টিং স্পিচ এতিয়া কাৰ পৰিৱৰ্তন এই যে আই ৰিপৰ্টিং স্পিচৰ আই যোনটো আছে সেইটো হৈছে pronoun এতিয়া pronounৰ পৰিৱৰ্তন হ'ব লাগে এতিয়া pronounৰ পৰিৱৰ্তন কোন পাৰ্সন আই হৈছে ফার্স্ট পার্সন আৰু ফার্স্ট পার্সন হলে ৰিপৰ্টিং ভাৰ্বৰ সাবজেক্ট অনুযায়ী চেঞ্জ হয় এতিয়া আইৰ খলনি আইৰ কি চেঞ্জিং হ'ব আইৰ চেঞ্জিং হ'ব হি পিছত টেন্সৰ পৰিৱৰ্তন এইটো যদি এতিয়া যদি আমি এইটো কৰো যে হি এইখিনি হি সেম থাকিব এটা সেটটোৰ খলনি যে আমি এটা নিয়ম দিছো সেটটোৰ খলনি সদায় টল্ড আহে মি কমা ইনভাৰ্টেড কমাৰ খলনি কি কৈছিলো যে দ্যাট আহে এতিয়া এই পৰিৱৰ্তন আই যোনটো আছে আইৰ পৰিৱৰ্তন কৰিব লাগে আই প্ৰনাউন এতিয়া আইৰ পৰিৱৰ্তন কত সাবজেক্ট অনুযায়ী সাবজেক্ট কি ৰিপৰ্টিং ভাৰ্বৰ হি এতিয়া আইৰ খলনি হ'ব হি এতিয়া আই হ্যাভ ডান ইট এইটো কোনটো টেন্সত আছে টেন্সৰ পৰিৱৰ্তন হ'ব এইটো হৈছে প্ৰেজেন্ট পারফেক্ট আৰু প্ৰেজেন্ট পারফেক্ট থাকিলে টেন্সৰ পৰিৱৰ্তন মতে পাস্ট পারফেক্টত পৰিৱৰ্তন হয় তেনেহলে past perfector formation had done it এতিয়া I have done it present perfect আৰু I had done it he had done it হৈছে past perfect এয়াত হৈছে টেন্সৰ পৰিৱৰ্তন হৈছে আৰু I হৈছে pronounৰ পৰিৱৰ্তন হৈছে first person এতিয়া second person pronounৰ আমি এটা एग्जांपल যে second person pronounৰ পৰিৱৰ্তন ৰিপৰ্টিং ভাৰ্বৰ অবজেক্ট অনুযায়ী হয় এতিয়া ৰিপৰ্টিং ভাৰ্বৰ অবজেক্ট এইটো এতিয়া second person pronounৰ চেঞ্জিং এনেকুৱা ধৰণৰ হয় এতিয়া চোৱা যে second person pronounৰ কেনেকৈ চেঞ্জিং হয় এতিয়া ৰিপৰ্টিং স্পিচৰ pronoun কি you কোন পার্সন সেকেন্ড পার্সন এতিয়া সেকেন্ড পার্সন প্রোনাউনৰ চেঞ্জিং ৰিপৰ্টিং ভাৰ্বৰ অবজেক্ট অনুযায়ী হয় এতিয়া অবজেক্ট কি মি এতিয়া ইয়াক যদি আমি ইনডাইৰেক্ট কৰো যে হি সেড টু মিৰ খলনি হ'ব হি টল্ড মি কমা ইনভাৰ্টেড কমাৰ খলনি দ্যাট এতিয়া ইউৰ খলনি কি হ'ব ইউৰ pronounৰ চেঞ্জিং কি হ'ব যে ৰিপৰ্টিং ভাৰ্বৰ অবজেক্ট অনুযায়ী এতিয়া ৰিপৰ্টিং ভাৰ্বৰ অবজেক্ট মি এতিয়া মি কি হয় মি অনুযায়ী এতিয়া কি হ'ব দ্যাটৰ পিছত গলে ইয়াত অবজেক্টিভ মি যদি ইয়াত যায় সাবজেক্টিভ হৈ যাব আৰু সাবজেক্টিভ গলে মিৰ খলনি কি আহিব মিৰ খলনি আই চাৰ্টত দিয়া আছিল আগত এই চাৰ্টটো চাই লবা that I এতিয়া you are going to school with your brother এতিয়া present continuous tenseত আছে tense to আছে present continuous আৰু present continuous থাকিলে past continuous হয় এতিয়া you are ৰ খলনি কি হ'ব past continuous tenseৰ ফৰ্মেশনটো জানি লবা এতিয়া you are থাকিলে I was going to school এতিয়া ইয়াত আছে you are থাকিলে my হ'ব
my brother. আৰু লাষ্টত ফুল ষ্টপ হ'ব। এতিয়া আমি কৰোঁ থাৰ্ড পাৰ্চন প্ৰনাউন। এতিয়া থাৰ্ড পাৰ্চন প্ৰনাউনৰ কোনো চেঞ্জিং নাই যে হি ছেড টু মি হি ইজ গোয়িং। এতিয়া হি ছেডটোৰ সলনি হি টল্ড মি, কমা ইনভাৰ্টেড কমাৰ সলনি ডেট। এতিয়া হি আছে, ইনডাইৰেক্টতো হি আহিব কাৰণ হি হৈছে থাৰ্ড পাৰ্চন। থাৰ্ড পাৰ্চনৰ কোনো প্ৰনাউনৰ চেঞ্জিং নহয়, সেইকাৰণে হিৰ সলনি হিয়েই থাকিব। হি ইজ গোয়িং প্ৰেজেণ্ট ইনডিফিনিট আছে, টেন্সৰ পৰিৱৰ্তন হ'ব, পাষ্ট প্ৰেজেণ্ট কণ্টিনিউৱাছত আছে, সেইকাৰণে পাষ্ট কণ্টিনিউৱাছ। হি ইজ গোয়িং, হি ৱাজ গোয়িং। এতিয়া যে টাইম আৰু পৰিৱৰ্তনৰ কি চেঞ্জ আহে, যদি ডাইৰেক্টত দিছ থাকে ইনডাইৰেক্টত দিছৰ সলনি ডেট আহিব। যদি ডাইৰেক্টত নাও থাকে তেনেহ'লে ইনডাইৰেক্টত দেন আহিব। যদি ডাইৰেক্টত য়েষ্টাৰডে থাকে তেনেহ'লে ইনডাইৰেক্টত দ্য ডে বিফৰ অৰ দ্য প্ৰিভিয়াছ ডে আহিব। যদি ডাইৰেক্টত ডেজ থাকে তেনেহ'লে ইনডাইৰেক্টত ডজ হ'ব। টু ডে যদি ডাইৰেক্টত থাকে ইনডাইৰেক্টত ডেট ডে হ'ব। টু নাইট থাকিলে ইনডাইৰেক্টত ডেট নাইট হ'ব। লাষ্ট নাইট থাকিলে দ্য প্ৰিভিয়াছ নাইট হ'ব। টুমৰো থাকিলে দ্য নেক্সট ডে হ'ব। নেক্সট উইক থাকিলে দ্য ফ্ল'য়িং উইক হ'ব। কাম হেয়াৰ থাকিলে ইনডাইৰেক্টত গ দেয়াৰ হ'ব। ডাইৰেক্টত ইট থাকিলে ইনডাইৰেক্টত ডেট হ'ব। টাইম আৰু প্লেচৰ পৰিৱৰ্তন। এতিয়া যদি এই চাৰিটা বস্তু আমি শিকি যাওঁ, এতিয়া আমি নেৰেশ্যন কৰোঁতে সহজ হৈ যাব, আমাৰ আৰু একো নাই। এতিয়া যে ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ পৰিৱৰ্তন কৰোঁতে আমাৰ চাৰি ধৰণৰ বস্তুৰ দৰকাৰ, প্ৰনাউন, টেন্স, টাইম আৰু প্লেচৰ পৰিৱৰ্তন হৈ গৈছে, যে এইকেইটা লাগিব। এতিয়া আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কেনেকৈ কৰে সেইটো জানি ল'ম। এতিয়া হি ছেজ টু মি I have done the work. ফাৰ্ষ্টত দুটা বস্তু আমাৰ মনত ৰাখিব লাগিব। যদি ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেণ্ট টেন্সত, হি ছেজ টু প্ৰেজেণ্ট টেন্সত থাকে তেনেহ'লে ৰিপৰ্টিং স্পীচৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়। আকৌ কৈছোঁ, যদি ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেণ্ট টেন্সত থাকে তেনেহ'লে ৰিপৰ্টিং স্পীচৰ কোনো টেন্সৰ পৰিৱৰ্তন নহয়। এতিয়া যদি আমি ইয়াক কৰোঁ হি, এতিয়া ছেজটোৰ সলনি কি কৈছিলোঁ, টেলছ। কমা ইনভাৰ্টেড কমাৰ সলনি ডেট। এতিয়া কি হ'ব যে ইয়াৰ কোনো প্ৰনাউনৰটো চেঞ্জিং হ'ব, টেন্সৰ পৰিৱৰ্তন নহয়। এতিয়া প্ৰনাউন কোন পাৰ্চন, ফাৰ্ষ্ট পাৰ্চন। প্ৰনাউন যদি ফাৰ্ষ্ট পাৰ্চন থাকে তেনেহ'লে ৰিপৰ্টিং ভাৰ্বৰ ছাবজেক্ট অনুযায়ী, তেনেহ'লে ছাবজেক্ট কি, হি। আইৰ সলনি কি আহিব, হি। এতিয়া হেভৰ সলনি হেজ আহিব কাৰণ টেন্সৰ পৰিৱৰ্তন নহয়, জাষ্ট ছাবজেক্ট অনুযায়ী হেল্পিং ভাৰ্বৰ পৰিৱৰ্তন হৈছে। ডান দ্য ৱৰ্ক। কমা ইনভাৰ্টেড কমা উঠি যাব আৰু লাষ্টত গৈ ফুল ষ্টপ হ'ব। এতিয়া যদি ৰিপৰ্টিং ভাৰ্বটো ফিউচাৰ টেন্সত থাকে, প্ৰেজেণ্ট টেন্সত বা ফিউচাৰ টেন্সত থাকে, তেতিয়াহ'লে ৰিপৰ্টিং স্পীচৰ কোনো টেন্সৰ পৰিৱৰ্তন নহয়। টেন্সৰ পৰিৱৰ্তন নহয়, বাকীখিনি পৰিৱৰ্তন হয়। ইমানখিনিলৈকেতো ঠিকে আছে। এতিয়া যদি আমি এটা বস্তু কৰোঁ, যদি হি said to me the earth is round, he said to me the earth is round.
এতিয়া যদি পাষ্ট টেন্সত হয় তেনেহলে ৰিপৰ্টিং স্পীচৰ টেন্সৰ পৰিৱৰ্তন হয় এতিয়া হি সেড টু মি দ্য আৰ্থ ইজ ৰাউণ্ড এতিয়াও পৰিৱৰ্তন নহব যদি ৰিপৰ্টিং স্পীচটো চিৰসত্য বা অব্যাহত থাকে ৰিপৰ্টিং স্পীচটো চিৰসত্য বা অব্যাহত থাকে তেনেহলে ৰিপৰ্টিং স্পীচৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয় এতিয়া নিয়মমতে এইটো যদি পাষ্ট টেন্সত হয় ৰিপৰ্টিং স্পীচৰ টেন্সৰ পৰিৱৰ্তন হ'ব লাগিছিল এতিয়া টেন্সৰ পৰিৱৰ্তন নহয় কাৰণ ৰিপৰ্টিং স্পীচটো ইউনিভাৰ্সেল চিৰসত্য আছে সেই কাৰণে তাৰ কোনো পৰিৱৰ্তন নহয় এতিয়া কি কৰিম ইয়াক যদি কৰো সেটটোৰ সলনি কি কৈছিলো told me কমা ইনভাৰ্টেড কমাৰ সলনি that the earth is round তার কোনো পরিবর্তন নাই